हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेइनर সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে সোশ্যাল সায়েন্সৰ ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনছ যি নেকি আপোনাৰ অলৰেডি বিভিন্ন ডিষ্ট্ৰিক্টত হৈ গৈছে এক্সামবোৰ প্ৰি ফাইনেলৰ যিমানবোৰ আপোনাৰ প্ৰি ফাইনেল এক্সাম হৈ গ'ল বিভিন্ন ডিষ্ট্ৰিক্টৰ তাৰ পৰা যিবোৰ কুৱেশ্যনছ ৰিপিটেড আছে অৰ্থাৎ ভেৰি কমন আছে সিমিলাৰ আছে যি নেকি আপোনাৰ বেছিকৈ মানে গুৰুত্বপূৰ্ণ হয় সেইবোৰ মই 45 কুৱেশ্যনছ সিলেক্ট কৰি কিনে এই PDF-ত মানে আপোনালোকৰ বাবে প্ৰিপেয়াৰ কৰিছোঁ। সো প্লিজ আপোনালোকে ভিডিঅ'টো ইগনোৰ নকৰিব, শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় দেন প্লিজ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। সো গতিকে এইটো আপোনাৰ পাৰ্ট 1 হয় এনেধৰণৰ মডেল কুৱেশ্যন পেপাৰ অথবা যি আপোনাৰ অলৰেডি এক্সাম হৈ গৈছে তাৰ পৰা মানে ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ মই বাছি কিনে আপোনালোকক দি দিম। সো আপোনালোকে প্লিজ টেষ্ট এটেম্প কৰক, নিকাভাৱে আপোনালোকে টেষ্ট দিবলৈ যত্ন কৰক। সো আপোনালোকে আফটাৰ দ্য টেষ্ট কিমান মাৰ্কছ পায় প্লিজ কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকে 45ৰ ভিতৰত কিমান মাৰ্কছ পালে। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আছে উইচ মুভমেণ্ট ইজ অলছ' ন'ন এজ দ্য আগষ্ট মুভমেণ্ট, অৰ্থাৎ কোনটো বিপ্লৱক বা আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। আপোনাৰ অপশ্যনকেইটা দিয়া আছে চাৰিটা, যেনেদৰে দ্য চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট অৰ্থাৎ আইন অমান্য আন্দোলন, অপশ্যন বি দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট অসহযোগ আন্দোলন, অপশ্যন চি দ্য কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন, ইয়াৰ ডি দ্য খিলাফত মুভমেণ্ট অৰ্থাৎ খিলাফত আন্দোলন। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ দ্য কুইট ইণ্ডিয়া মুভমেণ্ট টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আপোনালোকে এটা কথা মনত ৰাখিব যে যি চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট আছিলে সেইটো আপোনাৰ 12 মাৰ্চ 1930ত ষ্টাৰ্ট হৈছিলে, মনত ৰাখিব। আৰু আপোনাৰ এইটো প্ৰায় আপোনাৰ 6 এপ্ৰিল 1930ত শেষ হৈ গৈছিলে। তাৰপৰা যি আপোনাৰ ছেকেণ্ড অপশ্যন আছিলে নন কোঅপাৰেটিভ মুভমেণ্ট, সেই নন কোঅপাৰেটিভ মুভমেণ্ট আপোনাৰ গান্ধীজীয়ে ষ্টাৰ্ট কৰিছিলে, অৰ্থাৎ সেই মানে নন কোঅপাৰেটিভ মুভমেণ্ট ষ্টাৰ্ট হৈছিলে আপোনাৰ 1920ত, মনত ৰাখিব। আৰু দেন আপোনাৰ নেক্সট আছিলে যি অপশ্যন আছিলে কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন, যি আমাৰ কাৰেক্ট এনচাৰ আছিলে। গতিকে এই আন্দোলনটো আপোনাৰ ভাৰত छोड़ो আন্দোলন বুলি কোৱা হয়, মনত ৰাখিব। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যাৰ মানে নেতৃত্ব কৰিছিলে আপোনাৰ মহাত্মা গান্ধীয়ে। আৰু আপোনাৰ এই যি মুভমেণ্ট আছিলে সেইটো আপোনাৰ আগষ্ট 8, 1942ত ষ্টাৰ্ট হৈছিলে, মনত ৰাখিব। তাৰপৰা যি আপোনাৰ অপশ্যন নম্বৰ ডি আছিলে আৰু আপোনাৰ অপশ্যন ডিত আছিলে খিলাফত মুভমেণ্ট। খিলাফত মুভমেণ্ট আপোনাৰ 1919ৰ পৰা 22লৈকে মানে চলিছিলে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2ত আছে আপোনাৰ তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল, অৰ্থাৎ ইন উইচ অফ দ্য ফলোয়িং ইয়াৰ্ছ দ্য ব্ৰিটিছ ষ্টপ দ্য স্লেভাৰী ইন আছাম। আপোনাৰ অপশ্যনকেইটা হ'ল অপশ্যন এ 1843, 1857, 1860 या 1863। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আপোনাৰ স্লেভাৰী যি এক্ট আছিলে আৰু যি স্লেভাৰী মানে প্ৰথা আছিলে সেইটো বন্ধ কৰিছিলে। গতিকে ব্ৰিটিছসকলে এই দাস প্ৰথাটো মানে বন্ধ কৰিছিলে। গতিকে আপোনালোকে ক'ব লাগে যে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন এ অৰ্থাৎ 1843 টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্ক পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 3ত আছে আপোনাৰ IUCN সংস্থাটো তলৰ কোনটো সংস্থাৰ অন্তৰ্গত, অৰ্থাৎ দ্য অৰ্গেনাইজেশ্যনছ অফ IUCN ইজ আণ্ডাৰ উইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন। গতিকে আপোনাৰ অপশ্যনকেইটা দিয়া হৈছে ইয়াত, যেনেদৰে UNESCO, UNDP, WWF या UNEP। সো আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ WWF টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। এতিয়া আপোনালোকে মনত ৰাখিব যে যি আপোনাৰ UNESCO আছে, ইউনেস্কোৰ সম্পূৰ্ণ ৰূপ হ'ল ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, যি নেকি আপোনাৰ ফৰ্ম হৈছিলে 16 নৱেম্বৰ 1945ত। মনত ৰাখিব যে ইয়াৰ টোটেল 195 মেম্বাৰ্ছ জইন হৈছে আৰু লগতে আপোনাৰ 8 এছ'চিয়েট যি আছে মেম্বাৰ্ছ তেওঁলোক ইয়াত যোগদান কৰিছে। চ' টোটেলি আপোনাৰ 203
মানে মেম্বাৰ্ছ ইউনেস্কোত আছে। নেক্সট আপোনাৰ আছে UNDP। গতিকে UNDPৰ ফুল ফৰ্ম হ'ল আপোনাৰ ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম, মনত ৰাখিব। আৰু ই ফাউণ্ড হৈছিলে আপোনাৰ 22 নৱেম্বৰ 1965 USA-ত। চ' আই হোপ আপোনালোকে মনত ৰাখিব। তাৰপিছত আপোনাৰ বেলেগ যি অপশ্যন আছিলে ইউনেপ, ইউনেপৰ ফুল ফৰ্ম হৈছে আপোনাৰ ইউনাইটেড নেশ্যনছ ইনভাইৰনমেণ্ট প্ৰগ্ৰাম, আৰু যি আপোনাৰ ফাউণ্ড হৈছিলে 5 জুন 1972 কেনিয়াত, অৰ্থাৎ নেইৰোবিত, মনত ৰাখিব। তাৰপিছত আপোনাৰ WWF, ইয়াৰ ফুল ফৰ্ম হৈছে ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড ফৰ নেচাৰ, আৰু ইয়াৰ এষ্টাব্লিছমেণ্ট হৈছিলে আপোনাৰ 29 এপ্ৰিল 1961 ছুইজাৰলেণ্ডত, মনত ৰাখিব। চ' আই হোপ আপোনালোকে এইবোৰ নোটছ লিখি ল'ব, কাৰণ এইবোৰ খুবেই ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 4ত আছে আপোনাৰ হু ৱাজ দ্য এডিটৰ অফ দ্য জাৰ্নেল দ্য ডাউন, অৰ্থাৎ দি ডাউন নামৰ সংবাদপত্ৰখনৰ সম্পাদনা কোনে কৰিছিল? আপোনাৰ অপশ্যনকেইটা আছে অপশ্যন এ সুৰেন্দ্ৰনাথ বেনাৰ্জী, অপশ্যন বি ভূপেন্দ্ৰ দত্তা, অপশ্যন চি অৰবিন্দ ঘোষ, या অপশ্যন ডি সতীশ চন্দ্ৰ মুখাৰ্জী। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ সতীশ চন্দ্ৰ মুখাৰ্জী টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে যি আপোনাৰ জাৰ্নেল দ্য ডাউন, যি আপোনাৰ সংবাদপত্ৰ আছিলে সেইটো প্ৰথমে আপোনাৰ পাব্লিছ হৈছিলে 1897-ত, যি নেকি আপোনাৰ কলকাতাৰ পৰা সংবাদপত্ৰখনক পাব্লিছ কৰা হৈছিলে, আৰু যাৰ আপোনাৰ এটা মানে যি বুক আছিলে সেই বুক ভলিউম হিচাপে মানে পাব্লিছ কৰা হৈছিলে। সেই ভলিউমৰ টোটেল ভলিউম 1-ৰ পৰা ভলিউম 7লৈকে মানে সংবাদপত্ৰসমূহ মানে সাঙুৰি লোৱা হৈছিলে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5ত আছে আপোনাৰ দ্য অথৰ অফ হেমকুশ, অৰ্থাৎ হেমকুশৰ মানে অথৰ কোন হয়, লিখক কোন হয় আমাক সুধিছে। আপোনাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ হেমচন্দ্ৰ গোস্বামী, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি হেমচন্দ্ৰ বৰুৱা, या অপশ্যন ডি চন্দ্ৰ কুমাৰ আগৰৱালা। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ হেমচন্দ্ৰ বৰুৱা টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। গতিকে আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে হেমচন্দ্ৰ বৰুৱাক হেম বৰুৱা বুলিও জনা যায়, আৰু তেওঁৰ জন্ম হৈছিলে 10 ডিচেম্বৰ 1835-ত, মনত ৰাখিব। আৰু তেওঁৰ পিতৃৰ নাম আছিলে মুক্তৰাম বৰুৱা। এইটো খুবেই গুৰুত্বপূৰ্ণ মানে পইণ্ট হয়। তাৰপিছত আপোনাৰ হেম বৰুৱা আপোনাৰ গোলাঘাট মানে যি জিলা আছে তাৰ ডেৰগাঁও নামৰ গাঁৱত জন্মগ্ৰহণ কৰিছিলে, আৰু হেম বৰুৱাৰ মৃত্যু আপোনাৰ কালত হৈছিলে 1896-ত। চ' আই হোপ এইবোৰ নোটছ আপোনালোকে লিখি ল'ব, কাৰণ খুবেই গুৰুত্বপূৰ্ণ নোটছ হয়। চ' ইয়াৰ পৰাও কুৱেশ্যনবোৰ আহিব পাৰে। চ' আই হোপ আপোনালোকে লিখি ল'ব। এতিয়া আমি আগবাঢ়িম কুৱেশ্যন নম্বৰ 6লৈ। ইয়াত সোধা হৈছে যে হু ট্ৰান্সলেটেড দ্য সপ্তকাণ্ড ৰামায়ণ ইনটু এছামিজ লেংগুৱেজ, অৰ্থাৎ কোনে অসমীয়া ভাষাত সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল? আপোনাৰ অপশ্যন কেইটা হ'ল এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি মাধৱ কন্দলি, या অপশ্যন ডি অনন্ত কন্দলি। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ মাধৱ কন্দলি ঠিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে যি আপোনাৰ অৰিজিনেল ৰামায়ণ যি আছে সেইটো আপোনাৰ লিখিছিলে বাল্মীকিয়ে, সেইটো আপোনালোকে জানে চাগে। আৰু আপোনাৰ কোনটো চেঞ্চুৰীত বাল্মীকিয়ে ৰামায়ণ লিখিছিল বুলি সুধিলে আপুনি ক'ব লাগিব যে 14th চেঞ্চুৰীত। আই হোপ আপোনালোকে মনত ৰাখিব, এইবোৰ মানে পইণ্টছবোৰ খুবেই দৰকাৰী হয়। কুৱেশ্যন নম্বৰ 7ত আছে আপোনাৰ ৱেৰ ইজ লোকেটেড দ্য হেডকোৱাৰ্টাৰ অফ RBI, অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, মনত ৰাখিব। এতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমাক সুধিছে। আপোনাৰ অপশ্যন কেইটা হ'ল এ মুম্বাই, অপশ্যন বি গুৱাহাটী, অপশ্যন চি কলকাতা, या অপশ্যন ডি দিল্লী। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন এ অৰ্থাৎ মুম্বাই টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। চ' আপোনালোকে এটা কথা মনত ৰাখিব যে RBI আপোনাৰ 1 এপ্ৰিলৰ 1935-ত এষ্টাব্লিছ কৰা হৈছিলে, আৰু ক'ত কৰা হৈছিল বুলি সুধিলে কলকাতাত, মনত ৰাখিব। প্ৰথমতে কলকাতাত আপোনাৰ RBI এষ্টাব্লিছমেণ্ট হৈছিল,
আৰু আপোনাৰ বৰ্তমানৰ যি গভৰ্ণৰ আছে RBIৰ তেওঁ হ'ল আপোনাৰ শক্তিকান্ত দাস। মনত ৰাখিব, মই আকৌ কৈ দি আছোঁ, বৰ্তমানৰ গভৰ্ণৰৰ নাম হ'ল শক্তিকান্ত দাস আৰু ইয়াৰ আগতে আমাৰ গভৰ্ণৰ আছিল উৰ্জিত পটেল। চ' আই হোপ আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8 আছে আপোনাৰ মাৰ্গাৰেট এলিজাবেথ নবেল ৱাজ বৰ্ণ ইন দ্য ইয়াৰ ডেছ। অৰ্থাৎ মাৰ্গাৰেট এলিজাবেথ নবেল ডেছ চনত জন্মগ্ৰহণ কৰিছিল। আপোনাৰ অপশ্যন কেইটা হ'ল এ 1869, অপশ্যন বি 1868, অপশ্যন চি 1867 या অপশ্যন ডি 1866। গতিকে এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকলে ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ 1867 টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। মনত ৰাখিব। আৰু মাৰ্গাৰেট এলিজাবেথ নবেল তেওঁৰ আন এটা নাম যি আপোনাৰ স্বামী বিবেকানন্দজীয়ে দিছিলে, সেই নামটো হৈছে আপোনাৰ ভগিনী নিবেদিতা। মনত ৰাখিব, ভগিনী নিবেদিতা, নিবেদিতা। মনত ৰাখিব, এই নামটো আপোনাৰ স্বামী বিবেকানন্দজীয়ে দিয়া নাম হয়। আৰু মাৰ্গাৰেট এলিজাবেথ স্বামী বিবেকানন্দৰ পৰা খুবেই মানে প্ৰভাৱিত হৈছিল, সেইকাৰণে মাৰ্গাৰেট এলিজাবেথ নবেলে ভাৰতত মানে ৰামকৃষ্ণ শাৰদা মিছন স্কুল যি আপোনাৰ গাৰ্লছৰ কাৰণে খুলিছিলে। চ' আই হোপ আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 9 আছে আপোনাৰ দেয়াৰ আৰ অল টুগেডাৰ ডেছ কাউণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড। অৰ্থাৎ মানে পৃথিৱীৰ সৰ্বমুঠ কিমানখন দেশ আছে বুলি আমাক সুধিছে। গতিকে আপোনাৰ অপশ্যন কেইটা হ'ল এ 195, অপশ্যন বি 196, অপশ্যন চি 197 या অপশ্যন ডি 198। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' যিসকলে ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ 197 টিক কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কুৱেশ্যন নম্বৰ 10 আছে আপোনাৰ দ্য ফাৰ্ষ্ট হিউমেন ষ্ট্ৰীম মিগ্ৰেটেড টু আছাম ৱাজ প্ৰবেবলি দ্য ডেছ গ্ৰুপ অফ পিপল। আপোনাৰ অপশ্যন কেইটা হ'ল এ মংগোলিয়া, অপশ্যন বি দ্ৰাবিডিয়ান, অপশ্যন চি ইণ্ডো আৰিয়ান या অপশ্যন ডি ইণ্ডিয়ান। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ ইণ্ডো আৰিয়ান টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া চাওক, এই যে 10 নম্বৰ কুৱেশ্যন আছে, এই 10 নম্বৰৰ কুৱেশ্যন আপোনালোকৰ মতে কি হ'ব পাৰে আপোনালোকে প্লিজ জনাব। কাৰণ চাওক 10 আৰু 9 এই দুটাই কুৱেশ্যন আপোনাৰ অলপমান মানে ধৰক ডিফাৰেণ্ট এনচাৰৰ মানে ধৰক কুৱেশ্যনবোৰ হয়। কাৰণ চাওক যেতিয়া আপোনালোকে ডিটেইলি চাব আপোনাৰ যি UNO মেম্বাৰ যি আছে এই UNO মেম্বাৰৰ মানে টোটেল আপোনাৰ 195 আপোনাৰ কাউণ্ট্ৰি হয়। এনে আপোনাৰ যদি আমি চাওঁ UNO লিষ্টত আপুনি যদি চাই 195 কাউণ্ট্ৰি হয়। তাৰ লগত আপোনাৰ দুটা যি কাউণ্ট্ৰি আছে সেই দুটা কাউণ্ট্ৰি হ'ল আপোনাৰ যি নেকি পেলেষ্টিন আৰু ভেটিকান চিটি আপোনাৰ UNO গভৰ্ণমেণ্টৰ মানে আণ্ডাৰত নপৰে। গতিকে তাক যদি আমি বাদ দিওঁ আপোনাৰ 195 কাউণ্ট্ৰিজ হয়। চ' আপোনাৰ এটা অপশ্যনত এত আছে 195, কিন্তু যদি আপোনালোকে চাই এজ পাৰ বুক তাত আপোনাৰ লিখা আছে মুঠ আপোনাৰ 197 কাউণ্ট্ৰিজ। চ' আপোনালোকে প্লিজ এই 9 আৰু 10 যি দুটা কুৱেশ্যন আছে এইটো আপোনালোকে অলপ চাব, আৰু আপোনালোকে এই দুটা কুৱেশ্যনৰ বিষয়ে কি জানে আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত জনাব। চ' চাওক, যদি আপোনালোকে নলেজটো শ্বেয়াৰ কৰে তেতিয়াহে দৃঢ় হয়। চ' আপোনালোকে প্লিজ এই দুটা কুৱেশ্যনৰ এনচাৰবোৰ শ্বেয়াৰ কৰিব যে ইয়াৰ এনচাৰবোৰ কি হ'ব পাৰে সঠিককৈ। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 11লৈ। কুৱেশ্যন নম্বৰ 11 আছে আপোনাৰ ডেছ ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি। অৰ্থাৎ ডেছ আছিল খচৰা কমিটিৰ অধ্যক্ষ। আপোনাৰ অপশ্যন কেইটা হ'ল এ DP খাইতান, অপশ্যন বি ডক্টৰ BR আম্বেদকাৰ, অপশ্যন চি KN মুন্সি या অপশ্যন ডি N মাধৱ ৰাও। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ BR আম্বেদকাৰ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 12 আছে আপোনাৰ উইচ ইজ দ্য ডিপেষ্ট ট্ৰেঞ্চ ইন দ্য ৱৰ্ল্ড। অৰ্থাৎ পৃথিৱীৰ ভিতৰত গভীৰতম খাদ কি। আপোনাৰ অপশ্যন কেইটা হ'ল এ ক্ৰজেট ট্ৰেঞ্চ, অপশ্যন বি চিচেলছ ট্ৰেঞ্চ, অপশ্যন চি মাৰিয়ানা অৰ চেলেঞ্জাৰ ট্ৰেঞ্চ या অপশ্যন ডি নন অফ দিছ। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে।
এইটো খুবেই ৰিপিটেড কুৱেশ্যন হয় আৰু খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰায় ডিষ্ট্ৰিক্টতে এই কুৱেশ্যন আহিছে। চ' আপোনালোকে প্লিজ ষ্টাৰ মাৰ্ক বনাব পাৰে এই কুৱেশ্যনক। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ মেৰিয়ানা ট্ৰেঞ্চ অৰ চেলেঞ্জাৰ ট্ৰেঞ্চ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া চাওক যি আপোনাৰ কাৰেক্ট এনচাৰ অৰ্থাৎ মেৰিয়ানা ট্ৰেঞ্চ অথবা চেলেঞ্জাৰ ট্ৰেঞ্চ আছিলে, গতিকে ইয়াৰ লোকেশ্যন কেনেকুৱা হ'ব যদি আপোনালোকে এই মেপত চাই চাওক, এইটো হ'ল আপোনাৰ নৰ্থ পেচিফিক অ'চিয়ান আপোনালোকে জানে, আৰু আপোনাৰ যি এই যে মেৰিয়ানা ট্ৰেঞ্চ আছে আপোনাৰ এইটো অৰ্থাৎ গুৱাম যি বুলি কোৱা হয়, এই গুৱামৰ ওচৰত হয়, মানে আপোনাৰ US মানে বৰ্ডাৰৰ বা এটা জাগা যি নেকি আপোনাৰ গুৱাম বুলি কোৱা হয়, ইয়াৰ একদম ওচৰৰ পৰা মানে আপোনাৰ মেৰিয়ানা ট্ৰেঞ্চ গৈছে। যদি মই আপোনালোকৰ বাবে জুম কৰি দিওঁ, চ' আপোনালোকে চাওক ইয়াত এই যে আপোনাৰ USৰ যি গুৱাম বুলি কোৱা হয়, এইটো মানে আপোনাৰ এই যে ৰেড মানে পৰ্চন আছে সেইটোৱে হ'ল আপোনাৰ মেৰিয়ানা ট্ৰেঞ্চ, মনত ৰাখিব। গতিকে নৰ্থাৰ্ণ মেৰিয়ানা আইলেণ্ড আৰু আপোনাৰ গুৱাম, গতিকে এই দুটা মানে US এৰিয়াতে আপোনাৰ মেৰিয়ানা ট্ৰেঞ্চ লোকেটেড হয়। চ' আই হোপ আপোনালোকে বুজি পাইছে চাগে। নম্বৰ 13ত আছে আপোনাৰ which one of the following resources is a non renewable resource, অৰ্থাৎ তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অনবীকৰণযোগ্য। আপোনাৰ অপশ্যন কেইটা হ'ল এ ক্ৰপছ, অপশ্যন বি মেন, অপশ্যন চি আইৰণ, या অপশ্যন ডি ছানলাইট। গতিকে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে আপোনালোকে প্লিজ গেছ কৰক। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ আইৰণ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে, কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 14ত আছে আপোনাৰ দ্য পিপল লিভিং ইন দ্য হিলছ এণ্ড প্লেইনছ অফ আছাম মেইনলি ইনক্লুড ডিমাছা, বড়ো, ৰাভা, তিৱা, দে বিলং টু উইচ ৰেচ, অৰ্থাৎ অসমৰ পাহাৰ ভৈয়ামত বসবাস কৰা লোকসকলৰ ভিতৰত মূলতঃ ডিমাছা, বড়ো, ৰাভা, তিৱা আদিয়ে আছে, এওঁলোক কোন জাতিৰ অন্তৰ্ভুক্ত। আপোনাৰ অপশ্যন কেইটা হ'ল এ অষ্ট্ৰিক, অপশ্যন বি মংগলইড, অপশ্যন চি আৰিয়ান, या অপশ্যন ডি ড্ৰেভিডিয়ান। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' আপোনালোকে প্লিজ এই কুৱেশ্যনৰ মানে এনচাৰটো কমেণ্ট ছেকশ্যনত জনাব যে ইয়াৰ এনচাৰটো কি হ'ব পাৰে। মোৰ মতে আই থিংক মংগলইড হ'ব। চ' আপোনালোকৰ মতে কি হ'ব পাৰে এনচাৰ আপোনালোকে প্লিজ জনাব। কুৱেশ্যন নম্বৰ 15ত আছে আপোনাৰ দ্য প্ৰচেছ ইন হুইচ দ্য বেনিফিটছ অফ ইকনমিক গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট এনচিউৰ টু ইচ এণ্ড এভৰি ছেকশ্যন অফ পিপল ইন দ্য ছ'চাইটি ইজ কল্ড ডেছ, অৰ্থাৎ যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয় সেই প্ৰক্ৰিয়াক ডেছ বোলে। আপোনাৰ অপশ্যন কেইটা হ'ল এ কমাৰ্চিয়েলাইজেশ্যন অৰ্থাৎ বাণিজ্যিকৰণ, অপশ্যন বি গ্ল'বেলাইজেশ্যন অৰ্থাৎ গোলকীকৰণ, অপশ্যন চি ফাইনেন্সিয়েল ইনক্লুজন অৰ্থাৎ বিত্তীয় অন্তৰ্ভুক্তিকৰণ, या অপশ্যন ডি লিবাৰেলাইজেশ্যন অৰ্থাৎ উদাৰীকৰণ। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ উদাৰীকৰণ অথবা লিবাৰেলাইজেশ্যন টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে, কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 16ত আছে আপোনাৰ ইন হুইচ ইয়াৰ ৱাজ দ্য চৰকাৰীয়া কমিশ্যন ছেট আপ, অৰ্থাৎ কেতিয়া চৰকাৰীয়া আয়োগ গঠন কৰা হৈছিল। আপোনাৰ অপশ্যন কেইটা হ'ল এ 1981, অপশ্যন বি 1982, অপশ্যন চি 1983, या অপশ্যন ডি 1984। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ 1983 টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। চ' গতিকে 1983ত কি হৈছিলে আৰু এটা কথা 1983ত আপোনাৰ ভাৰতে প্ৰথম বিশ্বকাপ জিকিছিলে, হয় নহয়। গতিকে সেইমতে আপোনালোকে চৰকাৰীয়া যি আপোনাৰ কমিশ্যন আছে সেইটো মনত ৰাখিব পাৰিব, যেতিয়া ভাৰতে আপোনাৰ ৱৰ্ল্ড কাপ জিকিছিলে 1983ত, যেতিয়া কপিল দেৱে কেপ্টেইনশ্বিপ কৰিছিলে তেতিয়া আপোনাৰ চৰকাৰীয়া কমিশ্যন গঠন হৈছিলে। কুৱেশ্যন নম্বৰ 17ত আছে আপোনাৰ ৱেন ৱাজ দ্য ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ এডপ্টেড বাই দ্য UNO, অৰ্থাৎ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্ৰ ৰাষ্ট্ৰসংঘই কেতিয়া গ্ৰহণ কৰিছিল। ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, আপোনালোকে চাব পাৰে। গতিকে আপোনালোকে গেছ কৰক যে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে।
গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ 10 ডিচেম্বৰ 1948 টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কুৱেশ্যন নম্বৰ 18ত আছে আপোনাৰ দ্য ডিউৰেশ্যন অফ এ ফাইনেন্সিয়েল ইয়াৰ ইন ইণ্ডিয়া ইজ ডেছ, অৰ্থাৎ ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালচোৱা হ'ল ডেছ। গতিকে ইয়াত 4টা অপশ্যন দিয়া হৈছে, আপোনালোকে চাব পাৰে। চ' আপোনালোকে গেছ কৰক যে শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ এপ্ৰিল 1 to মাৰ্চ 31 টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 19ত আছে আপোনাৰ গীত গোবিন্দ ৱাজ ট্ৰান্সলেটেড ইনটু এছামিজ বাই, অৰ্থাৎ গীত গোবিন্দ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল। আপোনাৰ অপশ্যন কেইটা হ'ল অপশ্যন এ ৰাম নাৰায়ণ চক্ৰৱৰ্তী, অপশ্যন বি বলদেৱ সূৰ্যখাৰী, অপশ্যন চি সুকুমাৰ বৰকাইত, या অপশ্যন ডি পীতাম্বৰ কাবি। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে ষ্টাৰ মাৰ্ক বনাব পাৰিব কাৰণ এইটো কুৱেশ্যন খুবেই ৰিপিটেড হয়। মই প্ৰায় আপোনাৰ ডিষ্ট্ৰিক্টত মই এই কুৱেশ্যনটো পাইছিলোঁ, চ' এইকাৰণে মই ইয়াত দিছোঁ। চ' প্লিজ আপোনালোকে কুৱেশ্যনবোৰ ইগন'ৰ নকৰিব। আৰু যদি কিবা ডাউট লাগে মানে এনচাৰত, ধৰক মই ভুলকৈ আপোনালোকে এনচাৰ দিলেও আপোনালোকে প্লিজ বেয়াকৈ ৰিয়েক্ট নকৰিব। কাৰণ চাওক সকলোৰে কিতাপত ধৰক মানে বিভিন্ন ধৰণে লিখা থাকিব, মই ধৰক যি বুকটো মই ফ'ল' কৰি আছোঁ সেই নহ'বও পাৰে। সেইকাৰণে আপোনালোকে প্লিজ ডাইৰেক্টলি মানে তেনেকৈ মানে ধৰক এটা কয় নহয় ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন। চ' আপোনালোকে প্লিজ বেয়াকৈ কমেণ্ট নিদিব অথবা বেয়াকৈ ৰিয়েক্ট নকৰিব। যদি ভুল আছে চ' আপোনালোকে প্লিজ কাৰেক্ট কৰি দিব, কাৰণ আন যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও চাই আছে এই ভিডিঅ'বোৰ, চ' তেওঁলোকে কিবা এটা শিকিব। চ' আই হোপ আপোনালোকে বুজি পাইছে মই কি কৈ আছোঁ। গতিকে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে প্লিজ গেছ কৰক। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন এ অৰ্থাৎ ৰাম নাৰায়ণ চক্ৰৱৰ্তী টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 20ত আছে আপোনাৰ উইচ লিটাৰেচাৰ ইজ ৰিগাৰ্ডেড এজ দ্য চ'ল অফ ইণ্ডিয়ান কালচাৰ এণ্ড চিভিলাইজেশ্যন, অৰ্থাৎ কোনটো সাহিত্যক ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ আত্মজ্ঞান কৰা হয় বা কোৱা হয় হ'ব লাগিছিল ইয়াত। আপোনাৰ অপশ্যন কেইটা হ'ল অপশ্যন এ বেংগলী লিটাৰেচাৰ, অপশ্যন বি ওড়িয়া লিটাৰেচাৰ, অপশ্যন চি তামিল লিটাৰেচাৰ, या অপশ্যন ডি সংস্কৃত লিটাৰেচাৰ। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ সংস্কৃত লিটাৰেচাৰ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কুৱেশ্যন নম্বৰ 21ত আছে আপোনাৰ হু ফাউণ্ডেড দ্য যোৰহাট সাৰ্বজনিক সভা, অৰ্থাৎ যোৰহাট সাৰ্বজনিক সভা কোনে প্ৰতিষ্ঠা কৰিছিল। আপোনাৰ অপশ্যন কেইটা হ'ল এ পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন বি জগন্নাথ বৰুৱা, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, या অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ জগন্নাথ বৰুৱা টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 22ত আছে আপোনাৰ উইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰাইমেৰী অকুপেশ্যন, অৰ্থাৎ তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়। আপোনাৰ অপশ্যন কেইটা হ'ল এ ফিচিং, অপশ্যন বি ফৰেষ্ট ৰিচোৰ্চ কালেকশ্যন, অপশ্যন চি মেনুফেকচাৰিং প্ৰচেছ, या অপশ্যন ডি এগ্ৰিকালচাৰ। যিসকল ষ্টুডেণ্ট অসমীয়াত মানে এনচাৰবোৰ চাই আছে আপোনালোকে চাব ইয়াত অপশ্যনবোৰ লিখা আছে অসমীয়াত। চ' আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ মেনুফেকচাৰিং প্ৰচেছ অৰ্থাৎ শিল্প উৎপাদন প্ৰক্ৰিয়া টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। এতিয়া আমি আগবাঢ়িম কুৱেশ্যন নম্বৰ 23 লৈ। ইয়াত সোধা হৈছে যে দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম ইন টাৰ্মছ অফ লেণ্ড এৰিয়া, অৰ্থাৎ মাটিকালি ফালৰ পৰা অসমৰ ডাঙৰ জিলাখন হ'ল ডেছ। আপোনাৰ অপশ্যন কেইটা হ'ল এ ডিব্ৰুগড়, অপশ্যন বি কাৰ্বি আংলং, অপশ্যন চি ডিমা হাছাও, या অপশ্যন ডি কামৰূপ মেট্ৰ'। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ কাৰ্বি আংলং টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে পপুলেশ্যনৰ আধাৰত মানে জনসংখ্যাৰ আধাৰত সকলোতকৈ ডাঙৰ জিলা হৈছে আপোনাৰ নগাঁও, মনত ৰাখিব।
কুৱেশ্যন নম্বৰ 24 আছে আপোনাৰ ৱেৰ ইজ বায়'টেকনলজি ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক ছেট আপ ইন আছাম অৰ্থাৎ অসমত স্থাপন কৰা জৈৱ প্ৰযুক্তি ঔদ্যোগিক পাৰ্ক ক'ত অৱস্থিত আপোনাৰ অপশ্যনকেইটা হ'ল এ বৰঝাৰ অপশ্যন বি আমিনি গাঁও অপশ্যন চি ছাইগাঁও ইয়া অপশ্যন ডি IIT কেম্পাছ ইন নৰ্থ গুৱাহাটী গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ IIT কেম্পাছ ইন নৰ্থ গুৱাহাটী টিক কৰিছে তেওঁলোকে 1 মাৰ্কছ পাই গৈছে অৰ্থাৎ এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ IIT কেম্পাছ ইন নৰ্থ গুৱাহাটী কুৱেশ্যন নম্বৰ 25 আছে আপোনাৰ মেইন ফাংচনছ অফ মানি আৰ ডেছ এইটো খুবেই ইজি কুৱেশ্যন হয় অৰ্থাৎ মুদ্ৰাৰ প্ৰধান কাৰ্য কেইটা আপোনাৰ অপশ্যন কেইটা হ'ল এ 10 অপশ্যন বি 5 অপশ্যন চি 4 ইয়া অপশ্যন ডি 3 গতিকে এই কুৱেশ্যনৰ উত্তৰটো আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত জনাব এই কুৱেশ্যনটো মই আপোনালোকৰ বাবে থৈ দিছোঁ এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 26 লৈ কুৱেশ্যন নম্বৰ 26 আছে আপোনাৰ ইন উইচ ডেট এণ্ড ইয়াৰ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া থ্ৰু এন অৰ্ডিনেন্স ফৰ্মড নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোন তাৰিখ আৰু বছৰত অধ্যাদেশৰ জৰিয়তে ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰিছিল ইয়াত 4টা অপশ্যন দিয়া হৈছে গতিকে আপোনালোকে গেছ কৰক যে শুদ্ধ উত্তৰটো কি হ'ব পাৰে গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ 28 ছেপ্টেম্বৰ 1993 টিক কৰিছে তেওঁলোক শুদ্ধ হয় ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে কংগ্ৰেচুলেশ্যনছ কুৱেশ্যন নম্বৰ 27 আছে আপোনাৰ ইন দ্য ইভলিউশ্যন অফ মানি উইচ এনিমেল ৱাজ স্পেচিয়েলি ইউজ এজ মিডিয়াম অফ এক্সচেঞ্জ অৰ্থাৎ মুদ্ৰাৰ ক্ৰমবিকাশৰ জন্তুমান পৰ্যায়ত বিশেষকৈ কি জন্তুক বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল আপোনাৰ অপশ্যন কেইটা হ'ল এ এলিফেণ্ট অপশ্যন বি হৰ্চ অপশ্যন চি গড ইয়া অপশ্যন ডি কাউ গতিকে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে আপোনালোকে গেছ কৰক গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ গড মানে ছাগলী টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয় ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে কংগ্ৰেচুলেশ্যনছ কুৱেশ্যন নম্বৰ 28 আছে আপোনাৰ উইচ অৰ্গেনাইজেশ্যন পাব্লিছ দ্য ৱৰ্ল্ড হিউমেন ডেভেলপমেণ্ট ৰিপৰ্ট অৰ্থাৎ কোন সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰে আপোনাৰ অপশ্যন কেইটা হ'ল এ SDI অপশ্যন বি UNDP অপশ্যন চি নীতি আয়োগ ইয়া অপশ্যন ডি WWT গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ UNDP টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয় ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে এদি চাওক যি আপোনাৰ SDI আছে এইটো হ'ল আপোনাৰ ইয়াৰ যদি আপুনি ফুল ফৰ্ম যদি জানিব বিচাৰে ইয়াৰ ফুল ফৰ্মটো হৈছে আপোনাৰ হিউমেন ডেভেলপমেণ্ট মই শ্বৰ্টত লিখিছোঁ ডেভেলপমেণ্ট ইণ্ডেক্স মনত ৰাখিব হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স গতিকে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সে কি কৰে আপোনাৰ মানে আমাৰ কাউণ্ট্ৰিৰ অভাৰঅল যি এচিভমেণ্ট আছে এই সকলোবোৰৰ ডাটা মানে প্ৰকাশ কৰে SDI মনত ৰাখিব আৰু আপোনাৰ যি নীতি আয়োগ আছে নীতি আয়োগ হ'ল আপোনাৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা চালিত এটা মানে সংস্থা হয় যাৰ ফুল ফৰ্ম হৈছে আপোনাৰ নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া মনত ৰাখিব এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত আপোনাৰ যি WWT আছে তাৰ ফুল ফৰ্ম হৈছে আপোনাৰ ৱৰ্ল্ড ৱাইড টেকন'লজি চ' আই হোপ আপোনালোকে মনত ৰাখিব UNDP অলৰেডি মই দিলোঁৱেই আপোনালোকক আগৰ কুৱেশ্যনত চ' এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 29 লৈ কুৱেশ্যন নম্বৰ 29 আছে আপোনাৰ ছপচুৰ কুট ইজ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ ডেছ আপোনাৰ অপশ্যন কেইটা হ'ল এ কাৰ্বি পিপলছ অপশ্যন বি বড়ো পিপলছ অপশ্যন চি ৰাভা পিপলছ ইয়া অপশ্যন ডি মিজো পিপলছ গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ মিজো পিপল টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয় ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে কংগ্ৰেচুলেশ্যনছ কুৱেশ্যন নম্বৰ 30 আছে আপোনাৰ হাউ মেনি শ্লোকছ আৰ দেয়াৰ ইন ভাৰতজ নাট্যশাস্ত্ৰ অৰ্থাৎ ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে আপোনাৰ অপশ্যন কেইটা হ'ল এ 6000 অপশ্যন বি 2000 অপশ্যন চি 5000 ইয়া অপশ্যন ডি 10,000 গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন এ অৰ্থাৎ 6000 টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয় ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে কংগ্ৰেচুলেশ্যনছ কুৱেশ্যন নম্বৰ 31 আছে আপোনাৰ
হাউ মেনি নাম্বাৰ্ছ অফ লেংগুৱেজেছ ডেট হেভ বিন ৰেকগনাইজড এজ দ্য ষ্টেট লেংগুৱেজেছ বাই দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। অৰ্থাৎ ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত ভাষাৰ সংখ্যা কিমান? আপোনাৰ অপশ্যন কেইটা হ'ল এ 22, বি 25, চি 20 या ডি 30। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন এ অৰ্থাৎ 22 টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি আগবাঢ়িম কুৱেশ্যন নম্বৰ 32 লৈ। ইয়াত কোৱা হৈছে যে দিয়াৰ আৰ ডেছ আৰ্টিকলছ ইন দ্য UN চাৰ্টাৰ। অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সদনত মুঠ কিমানটা অনুচ্ছেদ আছে আমাক সোধা হৈছে। আপোনাৰ অপশ্যন কেইটা হ'ল এ 110, অপশ্যন বি 111, অপশ্যন চি 112 या অপশ্যন ডি 113। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ 111 টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 33 আছে আপোনাৰ ৱেৰ ইজ চিটুৱেটেড দ্য হেডকোৱাৰ্টাৰ অফ এছ'চিয়েশ্যন অফ ছাউথ ইষ্ট এছিয়ান নেশ্যনছ অৰ্থাৎ এছিয়ান, যাক চমুকৈ এছিয়ান বুলি কোৱা হয়। অৰ্থাৎ দক্ষিণ পূব এছীয় জাতিসমূহৰ সংস্থা অৰ্থাৎ এছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আপোনাৰ অপশ্যন কেইটা হ'ল এ ছিংগাপুৰ, অপশ্যন বি জুৰিচ, অপশ্যন চি জেনেভা या অপশ্যন ডি জাকাৰ্টা। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ জাকাৰ্টা টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। জাকাৰ্টা হ'ল আপোনাৰ ইণ্ডোনেছিয়াৰ কেপিটেল আৰু দ্য লাৰ্জেষ্ট চিটি অফ ইণ্ডোনেছিয়া, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িম কুৱেশ্যন নম্বৰ 34 লৈ। ইয়াত কোৱা হৈছে যে ওৱান অফ দ্য মেজৰ ৰিভাৰ্ছ অফ এছিয়া ফ্ল'য়িং ইনটু দ্য আৰ্কটিক অ'চিয়ান ইজ ডেছ। অৰ্থাৎ উত্তৰ মহাসাগৰলৈ বৈ যোৱা এছিয়াৰ এখন প্ৰধান নদী হ'ল ডেছ। আপোনাৰ অপশ্যন কেইটা হ'ল এ উৰাল, অপশ্যন বি য়েনচি, অপশ্যন চি মেকং या অপশ্যন ডি হুৱাংহু। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ য়েনচিয়ে টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 35 আছে আপোনাৰ এট প্ৰেজেণ্ট দ্য নাম্বাৰ অফ মেম্বাৰ ষ্টেটছ অফ দ্য UNO ইজ ডেছ। অৰ্থাৎ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল ডেছ। আপোনাৰ অপশ্যন কেইটা হ'ল এ 159, অপশ্যন বি 169, অপশ্যন চি 193 या অপশ্যন ডি 197। চ' আপোনালোকে প্লিজ এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। কুৱেশ্যন নম্বৰ 36 আছে আপোনাৰ হোৱাট ইজ দ্য ফুল ফৰ্ম অফ চাল্ট। অৰ্থাৎ চাল্টৰ পূৰ্ণ পাঠ কি? আপোনাৰ অপশ্যন কেইটা হ'ল অপশ্যন এ ষ্ট্ৰেটেজিক আৰ্মছ লিমিটেশ্যন ট্ৰিটি, অপশ্যন বি চিষ্টেমেটিক আৰ্মছ লিমিটেশ্যন ট্ৰিটি, অপশ্যন চি ষ্ট্ৰেটেজিক আৰ্মছ লিমিটেশ্যন টেষ্ট या অপশ্যন ডি নন অফ দ্য এবভ। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন এ অৰ্থাৎ ষ্ট্ৰেটেজিক আৰ্মছ লিমিটেশ্যন ট্ৰিটি টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 37 আছে আপোনাৰ দ্য ফাৰ্ষ্ট মিট অফ নীতি আয়োগ ৱাজ হেল্ড অন ইন দিল্লী ডেছ। অৰ্থাৎ নীতি আয়োগৰ প্ৰথমখন বৈঠক দিল্লীত অনুষ্ঠিত হৈছিল। আমাক ইয়াত ডেট সুধিছে কোনটো তাৰিখ আৰু কোনটো চনত মানে আপোনাৰ এই বৈঠকটো হৈছিলে। গতিকে আপোনালোকে গেছ কৰক যে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো এনচাৰ হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ ফেব্ৰুৱাৰী 8, 2015 টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 38 আছে আপোনাৰ এনিথিং ডেট ইজ জেনেৰেলি একচেপ্টেড এজ এ মিডিয়াম অফ এক্সচেঞ্জ ইজ মানি হু ছেইড ইট। অৰ্থাৎ সাধাৰণতে বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা যিকোনো বস্তুৱে টকা। এই কথাষাৰ কোনে কৈছিল আমাক ক'ব লাগে। গতিকে চাৰিটা অপশ্যন আছে। আপোনালোকে প্লিজ গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ জিঅ'ফ্ৰে ক্ৰাউথাৰ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 39 আছে আপোনাৰ
NABRD অৰ্থাৎ নাবাৰ্ড ৱাজ ইষ্টাব্লিছ ইন দ্য ইয়াৰ অফ ডেছ, অৰ্থাৎ নাবাৰ্ড কিমান চনত স্থাপন হৈছিল? আপোনাৰ অপশ্যন কেইটা হ'ল এ 1992, অপশ্যন বি 1995, অপশ্যন চি 1986 या অপশ্যন ডি 1982। গতিকে আপোনালোকে প্লিজ গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ 1982 টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 40 আছে আপোনাৰ দ্য অনলি বেংক উইথ দ্য ৰাইট ফৰ ছাপ্লাই অফ পেপাৰ মানি ইজ ডেছ, অৰ্থাৎ কাগজী মুদ্ৰা যোগান ধৰাৰ একমাত্ৰ অধিকাৰ আছে ডেছ। আপোনাৰ অপশ্যন কেইটা হ'ল এ ষ্টেট বেংক, অপশ্যন বি কমাৰ্চিয়েল বেংক, অপশ্যন চি চেণ্ট্ৰেল বেংক या অপশ্যন ডি ৱৰ্ল্ড বেংক। গতিকে আপোনালোকে গেছ কৰক এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ চেণ্ট্ৰেল বেংক অৰ্থাৎ কেন্দ্ৰীয় বেংক টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কুৱেশ্যন নম্বৰ 41 আছে আপোনাৰ উইচ এমং দ্য ফলোয়িং ইজ দ্য কমাৰ্চিয়েল বেংক, অৰ্থাৎ তলৰ কোনটো বাণিজ্যিক বেংক? আপোনাৰ অপশ্যন কেইটা হ'ল এ ষ্টেট বেংক অফ ইণ্ডিয়া, অপশ্যন বি ৰিজনেল ৰুৰেল বেংক, অপশ্যন চি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া या অপশ্যন ডি কোঅপাৰেটিভ বেংক। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ ৰিজনেল ৰুৰেল বেংক টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কুৱেশ্যন নম্বৰ 42 আছে আপোনাৰ বিটুইন হুম ৱাজ দ্য ট্ৰিটি অফ এলাহাবাদ চাইন্ড, অৰ্থাৎ এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? আপোনাৰ অপশ্যন কেইটা হ'ল এ বিটুইন শ্বাহ আলম এণ্ড লৰ্ড কাৰ্জন, অপশ্যন বি বিটুইন বাহাদুৰ শ্বাহ এণ্ড লৰ্ড কাৰ্জন, অপশ্যন চি বিটুইন শ্বাহ আলম এণ্ড ৰবাৰ্ট ক্লাইভ या অপশ্যন ডি বিটুইন বাহাদুৰ শ্বাহ এণ্ড ৰবাৰ্ট ক্লাইভ। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ বিটুইন শ্বাহ আলম এণ্ড ৰবাৰ্ট ক্লাইভ টিক কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 43 আছে আপোনাৰ দ্য ক্লাছিকেল ডান্স কথকলি বিলংছ টু ডেছ, অৰ্থাৎ কথকলি ধ্ৰুপদী নৃত্যটো কোনখন ৰাজ্যৰ লগত জড়িত? আপোনাৰ অপশ্যন কেইটা হ'ল এ তামিলনাডু, অপশ্যন বি অন্ধ্ৰপ্ৰদেশ, অপশ্যন চি কেৰেলা या অপশ্যন ডি আসাম। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যনে, আপোনালোকে ষ্টাৰ মাৰ্ক বনাব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ কেৰেলা টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। আমি ভাৰতৰ টোটেল মানে ক্লাছিকেল ডান্স চাওঁ তেতিয়া আমাৰ টোটেলি 9 ক্লাছিকেল ডান্স আছে, যেনে আপোনাৰ ভাৰত নাট্যম, কথক, কথকলি, কুচিপুড়ি, ওড়িশী, মণিপুৰী, মোহিনীঅট্টম, সত্ৰীয়া নৃত্য আৰু চাহু। গতিকে এই 9 যি আপোনাৰ ক্লাছিকেল ডান্স আছে সেইবোৰ খুবেই ইম্পৰ্টেণ্ট হয়, আপোনালোকে প্লিজ মনত ৰাখিব। যেনেদৰে যাৰ ভিতৰত আপোনাৰ ভাৰত নাট্যম আপোনাৰ তামিলনাডুৰ, তাৰপাছত আপোনাৰ কথক যি আপোনাৰ নৰ্থ ৱেষ্ট এণ্ড চেণ্ট্ৰেল ইণ্ডিয়াৰ মানে এটা ইম্পৰ্টেণ্ট ক্লাছিকেল ডান্স হয়। তাৰপাছত আপোনাৰ কথকলি হ'ল কেৰেলাৰ ক্লাছিকেল ডান্স, তাৰপাছত কুচিপুড়ি হ'ল আপোনাৰ অন্ধ্ৰপ্ৰদেশৰ, তাৰপাছত আপোনাৰ ওড়িশী হ'ল ওড়িশাৰ, মণিপুৰী হ'ল মণিপুৰৰ আৰু মোহিনীঅট্টম হ'ল কেৰেলাৰ, দেন আপোনাৰ সত্ৰীয়া নৃত্য আসামৰ, দেন আপোনাৰ চাহু হ'ল আপোনাৰ ইষ্টাৰ্ণ ইণ্ডিয়াৰ। মনত ৰাখিব এই 9টা যি আপোনাৰ ডেন্স আছে ক্লাছিকেল ডেন্স, গতিকে এইটো খুবেই ইম্পৰ্টেণ্ট হয়। চ' আই হোপ আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 44 আছে আপোনাৰ উইচ ব্ৰিটিছ অফিচাৰ ৱাজ কিল্ড ইন দ্য ফুলুগুৰি ধাবা, অৰ্থাৎ কোনজন চৰকাৰী বিষয়াৰ ফুলুগুৰি ধাবাত বিদ্ৰোহীৰ হাতত মৃত্যু হৈছিল? আপোনাৰ অপশ্যন কেইটা হ'ল এ লিউটেনেণ্ট হাৰ্বাৰ্ট, অপশ্যন বি লিউটেনেণ্ট সিংগাৰ, অপশ্যন চি কেপ্টেইন হলৰয়ড या অপশ্যন ডি কেপ্টেইন ৰোজ। গতিকে আপুনি গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ লিউটেনেণ্ট সিংগাৰ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কংগ্ৰেচুলেশ্যনছ। এতিয়া আমি আগবাঢ়িম আজিৰ ছেশ্যনৰ অন্তিম কুৱেশ্যনলৈ অৰ্থাৎ 45 নম্বৰ কুৱেশ্যনলৈ। ইয়াত কোৱা হৈছে যে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল ডেছ, অৰ্থাৎ হাউ মেনি মেম্বাৰ্ছ কাউণ্ট্ৰিজ ডিড দ্য UNO হেভ ডিউৰিং দ্য টাইম অফ ইটছ ফৰ্মেশ্যন? আপোনাৰ অপশ্যন কেইটা হ'ল এ 45, অপশ্যন বি 48, অপশ্যন চি 51 या অপশ্যন ডি 55। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ 51 টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। আৰু মনত ৰাখিব যে যি আপোনাৰ UNO ফৰ্ম হৈছিলে আপোনাৰ 1945-ত,
এইটো খুবেই ইম্পৰ্টেণ্ট হয়। চ' আই হোপ আপোনালোকে মনত ৰাখিব। আৰু ক'ত হৈছিল বুলি ক'লে ছেন ফ্ৰান্সিস্কোত, মনত ৰাখিব। চ' আজিৰ কাৰণে ইমানে। চ' লগ পাম অন্য এটি ভিডিঅ'লৈ। থেংক ইউ ছ' মাছ এণ্ড ওৱান্স এগেইন অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।